নমস্কাৰ আজি 29 সেপ্টেম্বৰ 2024 সানডে মই আজিৰ দিনটোৰ পৰা অহা শনিবাৰলৈ সকলো ৰাশিফল কম টেৰট কাৰ্ড মতে ৰাশিফল কোৱা হ'ব আৰু লগতে দুই তিনিখন চিঠিপত্ৰৰ আনসাৰো দিয়া হ'ব যিসকলে নিজৰ বিষয়ে কিবা জানিব খুজিছে তেওঁলোকে নিজৰ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ প্লেস অফ বাৰ্থ আদি দি পঠাবলৈ নাপাহৰিব নতুবা নিজৰ কুষ্টিখনো পঠাব পাৰে নিজৰ হাতৰ ছাপ পঠাব পাৰে গতিকে যোনটো এড্ৰেছত আপোনালোকে পঠাব সেয়া হ'ল এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ এতিয়া মই প্ৰথমতে মেঘ ৰাশিৰ ফলাফললৈ যাম মই দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মেঘ ৰাশিসকলৰ বাবে মেঘ ৰাশিত এই সপ্তাহটোত কিছু বাধা বিঘিনি থাকিব কিন্তু ব্যৱসায় বাণিজ্যত সফলতা আহিব শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল বিশেষকৈ সপ্তাহটোৰ শেষৰ ফালে শত্ৰু বৃদ্ধি পাব সাৱধান হওক বিদ্যাৰ্থীসকলে শুভ ফল আশা কৰিব পাৰে আৰু এই সপ্তাহটোত দান ধ্যান কৰক বেছিকৈ আৰু পাৰিলে মহালয়াৰ দিনা মানে অহা 2 অক্টোবৰ আপুনি একেবাৰে পুৱা ভাগতে খোৱা পাতিৰ পৰা উঠক আৰু মহালয়া শ্ৰৱণ কৰক তেতিয়া দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলে ৰেড কালাৰ সপ্তাহটোত বেছিকৈ ইউজ কৰক শুভ নম্বৰ হ'ব 4 এতিয়া বৃষ ৰাশি টৰাছ চেৰিয়ট এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে শনি গ্ৰহৰ বাবে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল হ'ব শনি শুভকাৰক শনিবাৰ দিনটো পালন কৰক ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব চাকৰিয়ালৰ শুভ ফল অৱশ্যে কিছু ক্ষেত্ৰত নেতিবাচক দিশো থাকিব ব্যয় বেছি হ'ব টকা পইচা হাতলৈ আহিলেও ব্যয়ৰ মাত্ৰা অত্যাধিক হ'ব আকস্মিক দুৰ্ঘটনাৰ যুগ আছে গতিকে গাড়ী ঘোঁৰা চলাওঁতে সাৱধান হওক বিশেষকৈ মঙ্গলবাৰ দিনটোত ড্ৰাইভিং নকৰিব এই সপ্তাহটোত যিমান বেছি ইনভেষ্ট কৰে সিমানে ভাল টকা পইচা হাতলৈ আহিব অৱশ্যে দান ধ্যান কৰিব লাগিব দান ধ্যান কৰিলে শুভ ফল পাব শুভ নম্বৰ 3 শুভ কালাৰ অফ হোৱাইট এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি পেজ অফ সোৰ্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে সপ্তাহটোত মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে কৰ্মচিন্তা উন্নত হ'ব কাম কাজত হাত দিলে সফলতা আহিব বিদ্যাত শুভ ফল পাব আৰু দূৰ ভ্ৰমণৰ সুযোগ আহিব বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে 3 তাৰিখৰ দিনা যোনখন নৱমী মানে দেৱী পক্ষৰ আৰম্ভণি হ'ব 3 তাৰিখ মহালয়া 2 তাৰিখ সেইদিনাখন পৰা নৱমীলৈ কণ্টিনিউৱাছলি ঘৰখনত যদি অখণ্ড চাকিগছ জ্বলাই ৰাখে শুভ ফল লাভ কৰিব পাৰিব শুভ নম্বৰ 3 শুভ কালাৰ গ্ৰীণ কৰ্কট ৰাশি কেঞ্চাৰ নাইট অফ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বিভিন্ন সমস্যা থাকিব কিন্তু আগবাঢ়িব পাৰিব বিভিন্ন ক্ষেত্ৰত বাধা বিঘিনিও আছে অৱশ্যে প্ৰেম প্ৰীতিত শুভ ফল পাব বিদ্যাৰ্থীসকলে শুভ ফল পাব যাত্ৰা কৰোঁতে সাৱধান হ'ব আৰু এই সপ্তাহটোত টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব শনিদেৱ অশুভকাৰক ৰাহু অশুভকাৰক পাৰিলে এটা ষ্টীলৰ আঙুঠি লোহাৰ আঙুঠি একেলগে পিন্ধক কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব আৰু 2 তাৰিখে মহালয়া শ্ৰৱণ কৰক 3 তাৰিখৰ পৰা নৱৰাত্ৰি পালন কৰক শুভ ফল দিব শুভ নম্বৰ 3 শুভ কালাৰ বটল গ্ৰীণ এতিয়া মই চিঠিপত্ৰলৈ গৈছোঁ প্ৰথমতে মহালয়া সম্পৰ্কে এজনে চিঠি লিখিছে আপাৰ আছামৰ পৰা লিখিছে কিৰং ডাঙৰীয়া নমস্কাৰ ল'ব মহালয়া সম্পৰ্কে এইবাৰ কিবা ক'ব নেকি হয় মহালয়া হ'ল পিতৃপক্ষৰ দেৱীপক্ষৰ সন্ধিক্ষণ দেৱীয়ে এই পবিত্ৰ ক্ষণত নিজৰ স্বামীগৃহৰ পৰা পিতৃগৃহলৈ যাত্ৰা কৰে আৰু মহালয়াৰ দিনা একেবাৰে পুৱাই দেৱী মাহাত্ম্যম শ্ৰুত আপুনি শুনা উচিত এই দিনত পূৰ্বপুৰুষৰ আত্মাৰ শান্তি কামনা কৰি তৰ্পণ কৰা হয় তেতিয়া দেৱগণ ঋষিগণ পিতৃগণ নৰগণ ব্ৰহ্মাক আদি কৰি 3 ঠিকালৈকে মহালয়াৰ তৰ্পণৰ অন্নজল লাভ কৰে আৰু আপুনি আশীৰ্বাদ পাব পূৰ্বপুৰুষৰ আশীৰ্বাদ পাব আৰু মহালয়াৰ দিনা কোনো শুভ কাম কৰিব নালাগে পিতৃপক্ষ চলি থাকে এইদিনাখনলৈকে গাড়ী বা ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰাই ভাল এই দিনটোত আমিষ নাখাব নিৰামিষ আহাৰ কৰিব প্ৰিয়জনৰ ফটোৰ সন্মুখত আপুনি আমিষজাতীয় দ্ৰব্য খোৱা খাদ্য ৰাখক ফুল আদি দিয়ক ধূপ চাকি দেখুৱাওক শুভ ফল দিব মহালয়াৰ দিনাখন ধূমপান নতুবা মদ্যপান কৰা উচিত নহয় যিসকলে তৰ্পণ কৰিব তেওঁলোকে
কিন্তু চাবোন পানী ইউজ নকৰিব কাৰণ যদি চাবোন পানী ইউজ কৰে তেতিয়া চাবোনৰ ফেন পূৰ্বপুৰুষৰ মুখত গৈ পৰে বুলি শাস্ত্ৰমতে কৈ থোৱা হৈছে আৰু পিতৃপুৰুষৰ ছবিত মাল্যদান কৰক প্ৰিয় খাদ্য দিব পাৰে দৰিদ্ৰজনক কাপোৰ কানি খাদ্য আদি দান কৰক মহালয়াৰ দিনা পশু পক্ষীক খোৱা খাদ্য দিয়ক বিষ্ণু নাম বিষ্ণু স্তোত্ৰ গীতা পাঠ আদি কৰিব পাৰে ঘৰত দক্ষিণ দিশত যমৰ দিশ বুলি যোনটো দিশত কোৱা হয় এগছ চাকি গোটেই ৰাতি জ্বলাই ৰাখক আহুৰ গছৰ তলত পানী তিল দুবৰি বন বগা ফুল আদি অৰ্পণ কৰিলে সংসাৰত শ্ৰীবুদ্ধি ঘটে আৰু মহালয়াৰ পিছদিনাখনৰ পৰা মানে শৈলপুত্ৰীৰ পূজা পাতল যোনদিনাখনৰ পৰা হ'ব 3 তাৰিখৰ পৰা 3 অক্টোবৰৰ পৰা আপুনি মংগল ঘট আৰু অখণ্ড চাকি জ্বলাই ৰাখক সেইদিনাখন শৈলপুত্ৰীৰ পূজা পাতল কৰা হয় আৰু শৈলপুত্ৰীৰ নামেৰে হিমালয়ৰ কন্যা গতিকে দেৱীৰ হাতত ত্ৰিশূল পদুম ফুল আদি থাকে আৰু কাঠৰ আপুনি আসন ল'ব তাত দেৱীক প্ৰতিষ্ঠা কৰক ফটোখন হ'লেও প্ৰতিষ্ঠা কৰক জাফৰন দেৱীৰ প্ৰিয় ফুল ৰেড কালাৰৰ ফুল দেৱীৰ প্ৰিয় দেৱীক ধূপ চাকি দেখুৱাওক অখণ্ড চাকি গছ 9 মিলি জ্বলি থাকিব লাগিব তেনেকুৱা আগত চাকি আপুনি দেৱীৰ ওচৰত আগবঢ়াওক ঘিউৰ চাকি নতুবা মিঠাতেলৰ চাকিও হ'ব পাৰে ওম ঐং হ্ৰিং শৈলপুত্ৰী নমঃ এই মন্ত্ৰৰে আপুনি 108 মান মন্ত্ৰ মাতিব আৰু দেৱীক প্ৰতিষ্ঠা কৰক চন্দ্ৰগ্ৰহ হৈছে শৈলপুত্ৰীৰ প্ৰিয় গ্ৰহ গতিকে চন্দ্ৰ যাৰ অশুভ তেওঁলোকে চন্দ্ৰগ্ৰহক শুভ কৰাৰ বাবে শৈলপুত্ৰীৰ পূজা পাতল কৰিব পাৰে ধন ধান্য ঐশ্বৰ্য বৃদ্ধি হয় আৰু সুখ শান্তিৰ বাবেও দেৱীক পূজা পাতল কৰিব লাগে ধন্যবাদ আৰু এখন চিঠি লৈ গৈছোঁ এইখন নৱৰাত্ৰি সম্পৰ্কে জানিব খুজিছে হয় নৱৰাত্ৰিটো মই ক'লোৱে যে অখণ্ড চাকি গছ আপুনি প্ৰতিষ্ঠা কৰিব লাগিব মংগল ঘট প্ৰতিষ্ঠা কৰিব লাগিব ঘৰখনত 9 মিলৈকে কণ্টিনিউৱাছলি জ্বলি থাকিব লাগিব চাকি গছ যাতে নুমাই নাযায় সেয়া লক্ষ্য কৰক আৰু শৈলপুত্ৰীৰ ছেকেণ্ড দিনা মানে 4 তাৰিখ ব্ৰহ্মচাৰিণী ৰূপৰে দেৱীৰ পূজা পাতল কৰা হয় আৰু শৈলপুত্ৰীৰ পূজা পাতলৰ দিনা কিন্তু শুভ কালাৰ হ'ব ইয়ালো এইকেইদিনা দেৱীৰ বেলেগ বেলেগ কালাৰ থাকে গতিকে সেইমতে আপুনি যদি কালাৰ ইউজ কৰিব পাৰে কাপোৰ কানি আদিত নতুবা ৰুমাল এটা হ'লেও আপুনি ইউজ কৰক শৈলপুত্ৰীৰ প্ৰথম দিনা 3 তাৰিখে কালাৰ হ'ল ইয়ালো কালাৰ ছেকেণ্ড ডে মানে 4 তাৰিখ 4 ছেপ্টেম্বৰ দেৱীৰ কালাৰ হ'ল গ্ৰীণ কালাৰ বেছিকৈ ইউজ কৰক শিৱক পাবলৈ ব্ৰহ্মচাৰিণী দেৱীয়ে বহু বছৰৰ তপস্যা কৰিছিলে গতিকে তেওঁৰ নাম হৈছে ব্ৰহ্মচাৰিণী এওঁৰ আশীৰ্বাদত সৰ্বসিদ্ধি লাভ হয় এওঁ প্ৰেমৰ দেৱী গতিকে বিয়াবাৰত বাধা থাকিলে প্ৰেম প্ৰীতিত বাধা থাকিলে এওঁৰ আৰাধনা কৰিলে কিন্তু কৃতকাৰ্য হ'ব পাৰে এওঁ আচলতে মংগল গ্ৰহৰ শাসক আৰু জেচমিন ফুল জবা ফুল নীলা পদুম ফুল দেৱীৰ প্ৰিয় গতিকে এনেধৰণৰ ফুলেৰে দেৱীৰ পূজা পাতল কৰক তেতিয়া মংগল গ্ৰহ শুভ থাকিলে শান্ত হ'ব শান্তি আৰু ধ্যানৰ প্ৰতীক মাতৃ গা পা ধুই জেচমিন ফুল ৰঙা সূতা চন্দনেৰে দেৱীৰ পূজা পাতল কৰক ভোগ হিচাপে আপুনি চেনি প্ৰসাদৰ লগত দিয়ক ভাল হ'ব সংযম আৰু মানসিক শক্তি লাভ কৰিব পাৰিব লগতে দেৱীৰ মন্ত্ৰ মাতিব ইয়া দেৱী সৰ্বভূতেষু শক্তি ৰূপেণ সংস্থিতা ব্ৰহ্মচাৰিণী ৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমঃ নমঃ তাৰ পিছদিনাখন মানে 5 তাৰিখে 5th ছেপ্টেম্বৰ দেৱীক চন্দ্ৰঘণ্টা ৰূপেৰে পূজা পাতল কৰক সেইদিনাখন দেৱীৰ কালাৰ হ'ব গ্ৰে এই ৰূপটি দেৱীৰ ভদ্ৰতা আৰু শান্তিৰ প্ৰতীক এওঁক আধ্যাত্মিক শক্তিৰ দেৱী বুলি কোৱা হৈছে কপালত বালিঘড়ীৰ নিচিনা অৰ্ধচন্দ্ৰ এটা থাকে বুলি এওঁক চন্দ্ৰঘণ্টা হিচাপে জনজাত গাখীৰ আৰু মাখনৰ মিঠাইৰে দেৱীক পূজা পাতল কৰিব লাগে পদুম আৰু গোলাপৰ মালাডাল দেৱীক দিব লাগে এওঁ দুখৰ বিনাশ কৰে আৰু সুখৰ আগমনত তেওঁ সহায় কৰে কেশৰ গংগাজল দেৱীক দিব লাগে কেওৰাৰ পানীৰে দেৱীক পূজা পাতল কৰিব লাগে মৌ মিহলি প্ৰসাদ দেৱীক আগবঢ়াব লাগে আৰু যমৰ পৰাও এই দেৱীয়ে কিন্তু আপোনাক ৰক্ষা কৰিব পাৰে তাৰমানে মৃত্যু যন্ত্ৰণাৰ পৰা দেৱীয়ে ৰক্ষা কৰিব পাৰে মন্ত্ৰ মাতিব লাগে ইয়া দেৱী সৰ্বভূতেষু চন্দ্ৰঘণ্টা ৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমঃ নমঃ তাৰ পিছদিনাখন মানে 6 তাৰিখে চন্দ্ৰঘণ্টাৰ কালাৰ হৈছে গ্ৰে কালাৰ তাৰমানে 5 তাৰিখে আপুনি গ্ৰে কালাৰটো বেছি ইউজ কৰিব তাৰ পিছদিনাখন 6 ছেপ্টেম্বৰ দেৱীক আপুনি অৰেঞ্জ কালাৰে দেৱীৰ কালাৰটো হৈছে অৰেঞ্জ কালাৰ ড্ৰেছ আপুনিও বেছিকৈ পিন্ধিব দেৱীকো অৰেঞ্জ কালাৰ দিব আৰু কুষ্মাণ্ডা নামেৰে দেৱীক জনজাত সেইদিনাখন আৰু যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হোৱা নাছিলে চাৰিওফালে এন্ধাৰ আছিলে তেতিয়া দেৱীয়ে কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিলে গতিকে দেৱী ঋদ্ধি সিদ্ধিৰ দেৱী 4 বিধ চাউলৰ নৈবেদ্য প্ৰসাদ আৰু নাৰিকলেৰে দেৱীৰ পূজা পাতল কৰা হয় লগতে ওম স্মৰণাগত দলাৰ্থ পৰিত্ৰাণে সৰ্বখ্যাতি হৰ দেৱী নাৰায়ণী নমস্তুতে দেৱীৰ মন্ত্ৰ মাতিব লাগিব বিদ্যাৰ্থীসকলে বগা কালাৰৰ কাপোৰ কানি পিন্ধি ওম হ্ৰিং হ্ৰিং ভগৱতী দুৰ্গা দেৱী নমস্তুতে এই মন্ত্ৰটো 108 বাৰমান মাতিলে ভাল ফল পায় লগতে
ধূপ কৰ্পূৰ আৰু জলশংকৰে আৰতি কৰক আৰু 4বিধ ফলৰ ৰসেৰে আপুনি পানীত উটুৱাই দিয়ক 4বিধ ফলৰ ৰস লগতে মন্ত্ৰ মাতিব লাগিব ওম কুষ্মাণ্ডা দ্ৰব্যে নমঃ ওম কুষ্মাণ্ডা দ্ৰব্যে নমঃ 108 বাৰ মাতিব পানীৰ ওচৰত গৈ মাতিব তেতিয়া দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব ধন্যবাদ আগলৈ নেক্সট সানডে তাৰ পাছতো দেৱীৰ আৰু 3 দিন থাকি যাব সেই 3 দিনৰ বিষয়ে কম সেই 3 দিনৰ কালাৰ কম কোনটো কালাৰ আপুনি ইউজ কৰিব লাগিব ধন্যবাদ এতিয়া আকৌ ৰাশি ফললৈ গৈছোঁ এতিয়া সিংহ ৰাশি নাইট অফ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিব কিন্তু লাহে লাহে ভাগ্য উজ্জ্বল কৰিব আৰু এই সপ্তাহটোত অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত শেষৰ ফালে সুযোগ আহিব বিনিয়োগ কৰিব পাৰে কিন্তু সাৱধানেৰে কৰক বিদ্যাৰ্থীসকলে কিছু বাধা পাব কেতু গ্ৰহৰ অশুভ বেছি দেখুৱাই আছে গতিকে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল ল'ৰা ছোৱালীৰ ওপৰত চকু ৰাখক ভাল ফল দিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে ৰেড কালাৰ ইউজ কৰিব পাৰে অৰেঞ্জ কালাৰ ইউজ কৰিব পাৰে লাকি নাম্বাৰ হ'ব 2 এতিয়া আহিছোঁ কন্যা ৰাশিলৈ পেজ অফ সোৰ্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন দেখুৱাই আছে কিন্তু শত্ৰু বৃদ্ধি প্ৰবল হ'ব এই সপ্তাহৰ মাজভাগৰ পৰা লাহে লাহে শত্ৰু বৃদ্ধি হ'ব কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক টকা পইচা হাতলৈ আহিব অন্ধজনক দান ধ্যান কৰক এই সপ্তাহটোত দুখীয়াক মিঠাই খাব দিয়ক বাধা বিঘিনিৰ মাজেৰে সপ্তাহটোৰ শেষৰ ফালে লাহে লাহে আপুনি আগবাঢ়িব অৱশ্যে টকা পইচা হাতলৈ আহিলে খৰচাৰ মাত্ৰা অত্যাধিক হ'ব বৃহস্পতিবাৰ দিনটো পালন কৰক ভাল ফল দিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে বটল গ্ৰীণ ইউজ কৰিব পাৰে 7 নাম্বাৰটো শুভ এতিয়া আহিছোঁ তুলা ৰাশিলৈ দ্য চেৰিয়ট এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে প্ৰতাৰকৰ পৰা সাৱধান হওক ধন হানি হোৱাৰ সম্ভাৱনা আছে পেটৰ বেমাৰ লিভাৰৰ বেমাৰ মূৰৰ বিষ আদিত ভুগিব পাৰে চৰ্দি কাহ ভুগিব পাৰে সাৱধান হওক বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ অবিবাহিতসকলৰ বিয়া বাৰুৰ যোগাযোগ দেখুৱাই আছে গতিকে লাহে লাহে সপ্তাহটোত উন্নতি হ'ব আৰু আগবাঢ়িব পাৰিব শুভ কালাৰ হ'ব হোৱাইট শুভ নাম্বাৰ 4 এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ ওৱান্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে কিছু বাধা থাকিব অৱশ্যে সফল হ'ব সপ্তাহটোৰ শেষৰ ফালে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল মান সন্মানৰ হানি হ'ব পাৰে সাৱধান হওক বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল দিব এই সপ্তাহটোত লাহে লাহে আগবাঢ়িব পাৰিব পাৰিলে দেৱী মন্দিৰ দৰ্শন কৰক সকলোকে দান ধ্যান কৰক দুখীয়াক মিঠাই খাবলৈ দিয়ক শুভ নাম্বাৰ 3 শুভ কালাৰ অৰেঞ্জ কালাৰ এতিয়া মই দুখন কাৰ্ড লৈছোঁ ধনু ৰাশি নাইট অফ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে সাৱধান হওক টকা পইচা হানিৰ যুগ প্ৰবল সপ্তাহটোত বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰে লাকি ষ্টোন হিচাপে এটা মুকুতা পিন্ধক আৰু ভাল ফল পাব টেনশ্যন বেছি হ'ব লাহে লাহে টেনশ্যন কমিব বিদ্যাৰ্থীসকলে সপ্তাহটোত ভাল ফল পাব বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰে বিশেষকৈ ব্যৱসায় বাণিজ্যত শুভ ফল দিব চাকৰিয়ালৰ কিছু অশুভ এই সপ্তাহটোত ধনুৰাশিৰ জাতক জাতিকাসকলে গ্ৰীণ এণ্ড য়েলো এই দুটা কালাৰ বেছিকৈ ইউজ কৰক দেৱীৰ পূজা পাতল কৰক ভাল ফল দিব শুভ নাম্বাৰ 3 এতিয়া আহক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ ওৱান্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে শুভ ফল পাব কিন্তু সপ্তাহটোত সাৱধানেৰে আগবাঢ়ক ড্ৰাইভিং নকৰাই ভাল হ'ব বিভিন্ন দিশত বাধা বিঘিনি থাকিলেও ব্যৱসায়ত সফলতা আহিব চাকৰিয়ালৰ ভাল নিবনুৱাসকলৰ ভাল কিন্তু শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ শিৱ মন্দিৰ একেলগে দৰ্শন কৰক ব্লু কালাৰ ইউজ কৰক শুভ নাম্বাৰ হ'ব 8 এতিয়া আহক কুম্ভ ৰাশিলৈ একুৰিয়াছ সোৰ্স এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে প্ৰবঞ্চকৰ দ্বাৰা ধন হানি হোৱাৰ সম্ভাৱনা প্ৰবল গতিকে সাৱধান হওক আৰ্থিক দিশত মধ্যম ফল বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব এই সপ্তাহটোত কৰ্মপ্ৰাপ্তিৰ যুগো আছে লাহে লাহে আগবাঢ়িব পাৰিব কিন্তু সপ্তাহটোৰ মাজভাগৰ পৰা প্ৰেম প্ৰীতিত অশুভ কাৰক গতিকে সাৱধান হওক পাৰিলে অৰেঞ্জ কালাৰৰ কাপোৰ কানি বেছিকৈ ইউজ কৰক শুভ নাম্বাৰ হ'ব 6 এতিয়া আহক মীন ৰাশিলৈ ওৱান্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিব কিন্তু সফলতাও আহিব শত্ৰু বৃদ্ধি হ'ব পাৰে সাৱধান হওক সন্ধিয়া কালত বাহিৰলৈ যোৱা ঠিক নহ'ব সন্ধিয়া কালটো এভইড কৰিব ড্ৰাইভিং এভইড কৰিব এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে পাৰ্টনাৰশ্বিপ ব্যৱসায়টো শুভ হ'ব এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব প্ৰেম প্ৰীতিত কিছু বাধা থাকিলেও বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক এই সপ্তাহটোত কাউৰীক মিঠা বস্তু খাবলৈ দিয়ক যিকোনো দিনা কৰিব পাৰে কামটো আৰু ব্লেক কালাৰ হোৱাইট কালাৰ শুভ হ'ব লাকি নাম্বাৰ হ'ব 6 ধন্যবাদ আজি ইমানতে আকৌ লগ পাম নেক্সট উইকত আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ